এটা লাডাখক ফিল এটা পাই আছো ন আবি আস্তে চলো বস্তুটো মিঠা বম এই ৰাস্তাটোৰে মজাকৈ গৈ আছো সেইফালে চাওঁ তো শ্ৰদ্ধাৰ ৰাইজ স্বাগতম জনাইছো বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ কেনাই আন গৰম দি আছে এইকেইটা দিন আৰু এনাই আন গৰমত যদি নদী ৱাটাৰফল পাহাৰ চাহাৰ থকা অলপ ঠাণ্ডা ঠাইত যাওঁ কেনাই আন মজা লাগিব বৰক তেন্তে আজি এনে গৰমত অলপ হেনে আন ঠাইত যাওঁ আৰু ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব কাৰণ এডিট কৰোঁতে মই একদম ইম্পৰ্টেণ্টখিনি ৰাখিম গতিকে যদি আপোনালোকে স্কিপ কৰি দিয়ে তেনেহ'লে বঢ়িয়া বস্তুখিনি আপোনালোকে মিছ কৰিব দেৰি নকৰি যাই থাকোঁ যাত্ৰাটো আৰম্ভ কৰোঁ নলবাৰীত মোৰ বন্ধু কেইটামানে ৰখি আছে ধুনীয়া ধুনীয়া দুখন বাইক লৈ তাৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰি দিওঁ আৰু ফাইনেলি এনেকৈ আহি পাই গ'লোঁ নলবাৰী KTM শ্ব'ৰুম ইয়াৰ পৰা আমি যাম এতিয়া ধুনীয়া এটা ঠাইত আৰু এইফালে হাবি পাই আছে আৰু এইফালে ধুনীয়া এখন বাইক লৈ আমি যাম এতিয়া ধুনীয়া এটা ঠাইত এইটো জাগা দূৰ সেইকাৰণে তেল চাল অলপ বেছিকৈ ভৰাই ল'লোঁ আমি এতিয়া আৰু ইয়াৰ পৰা গৈ এতিয়া আমি পেটতো অলপ কিবা ভৰাই ল'ম তাৰপিছত চিধা যাই থাকিম লক্ষ্যস্থান আৰু এনেকৈ আহি আমি পাই গ'লোঁ এতিয়া গৰমা ধুনীয়াকৈ গৈ আছোঁ ৰ'দত গৰম ৰ'দ আৰু এনেকুৱা ৰ'দ ঠাণ্ডা ঠাইত গৈ আছোঁ এইটো বহুত গৰম সেইকাৰণে ইয়াত অলপ ৰখিলোঁ ঠাণ্ডা পানী চানী ধুনীয়াকৈ খাই ল'লোঁ এই চকটোৰ নাম বাৰু কি নাজানো ইয়াত অলপ ৰৈ দিলোঁ পানী চানী খাই 10-5 মিনিট ৰেষ্ট লৈ ইয়াৰ পৰা আমি চিধাই গৈ থাকিম এতিয়া ধুনীয়া ঠাইখিনিত আৰু সাংঘাতিক ৰ'দ আজি সূৰ্যৰ তাপে বেলেগ আৰু এনেকুৱা ৰ'দত ধুনীয়া ধুনীয়া ঠাইৰ মাজেৰে গৈ আছোঁ এটা ধুনীয়া ঠাই ধুনীয়া ৰাস্তাৰ পৰা নামি আমি যাই আছোঁ অলপ ভাঙা চিঙা ৰাস্তাৰে মানে চিঙা ৰাস্তা অলপ কমলৰ দিশ উঠা ৰাস্তা হয় মানে এতিয়া গৈ আছোঁ আমি গাঁৱৰ ভিতৰে ভিতৰে আৰু এনেকৈ আহি আমি প্ৰায় লক্ষ্যস্থান পামেই এতিয়া খুব ধুনীয়া এটা নাজাৰা দেখিবলৈ পাইছোঁ একদম চাৰিওফালে পাহাৰ চাহাৰ আৰু সেইফালে আছে আৰু দেখাই আছোঁ একদম আৰু আহি পাই গ'লোঁ এটা ধুনীয়া ঠাই এই নিজৰাটোৰ ওপৰেৰে আমি পাৰ হৈ যাব লাগিব এটা অফ ৰ'ডিং হ'ল আৰু আমাৰ ধুনীয়াকৈ যাম এতিয়া এই পানীখিনিৰ ওপৰেৰে আমি আৰু কোনোবা ইতিমধ্যে গৈয়ে আছে এইফালৰ পৰাও আমাক ভিডিঅ' কৰি আছে গতিকে সেইটো শ্বটো আপোনালোকক দেখাই আছোঁ এতিয়া একদম গৈ আছোঁ এনেকৈ পানীৰ ওপৰেৰে আৰু এইটোৱে মই বাইকখনৰ পিছফালে বহি ভিডিঅ' বনাই আছোঁ আৰু সেইফালৰ পৰা মোক কৰা ভিডিঅ'টো আপোনালোকক দেখাই দিলোঁ কেনেকুৱা হ'ল আস্তে চলো এনেকৈ এই ঠাইখিনি পাৰ হৈ এতিয়া গৈ আছোঁ আমি ধুনীয়া ঠাই এটাত ইয়াত অলপ মানে দলংখন ভাঙি থকাৰ কাৰণে আমি এনেকৈ পানীৰে আহিব লগা হ'ল কিন্তু আগত গৈ আছোঁ ধুনীয়া ঠাইখিনিত আমি এতিয়া এটা লাডাখক ফিল এটা পাই আছোঁ ন আবি এটা লাডাখ ফিল পাইছা না এনেকৈ সেই ধুনীয়া ৰাস্তাখিনিৰে আহি আমি ইয়াত ৰ'লোঁ ইয়াৰ পৰা আৰু 20-25 মিনিট গ'লে আমি সেই লক্ষ্যস্থান পাই যাম কিন্তু তাৰ আগত পানীৰ বটল চটল আৰু খাবৰ বাবে কিবা কিবি ইয়াত লৈ ল'লোঁ খুৰাৰ দোকানত আৰু এনেকৈ আমি ঠাইখিনি আহি পালোঁ ইয়াত মানে এইখন গেট আৰু ইয়াত আমি এতিয়া এণ্ট্ৰি পাছ এটা ল'ব লাগিব তাৰপিছত চিধা গৈ আছোঁ ধুনীয়াকৈ সেই ধুনীয়া ঠাইখিনিত বৰ্তমান গৈ আছোঁ পোৱা নাই গ'লে আমি পাম থাকে আৰু আহি একদম ধুনীয়া ঠাইখিনি পাই গ'লোঁ ধুনীয়া সৰু ৰাস্তাৰে মানে দুয়োফালে গছ গছনি একদম ছায়া চাৰিওফালে ইমান ৰ'দত আহি বহুতে বেছি মজা পাইছোঁ এইটো ৰাস্তাৰে আৰু এনেকেই গৈ ৰাস্তাতে যেতিয়া ইমান ধুনীয়া নাজাৰা আৰু মেইন লক্ষ্যস্থানত কেনেকৈ হ'ব ভাবক আৰু অলপ অলপ দেখাই দিছোঁ বাৰু গৈ আছোঁ একদম সেই পাহাৰৰ ওচৰত কেনেকৈ পাহাৰ মেঘে চুই আছে আৰু এই ৰাস্তাৰে আমি এতিয়া গৈ আছোঁ ধুনীয়া এখন বাইকৰ সৈতে বহুত বেছি ভাল লগা ঠাই দেখি গৈ আছোঁ এনেকুৱা লাগিছে যেন ইয়াতে ৰৈ দিওঁ আৰু ইয়াতে অলপ ফূৰ্তি কৰি যাওঁ কিন্তু আগফালে আৰু ধুনীয়া ঠাই আছে সেইকাৰণে ধুনীয়াকৈ এতিয়া গৈয়ে আছোঁ আৰু লক্ষ্যস্থান পামেই আৰু তাৰ আগত চাওক লক্ষ্যস্থানৰ সন্মুখত মানুহ কিমান বহুত বেছি ৰ'দ দি আছে 3টা বাজে এতিয়া প্ৰায় লক্ষ্যস্থান পাওঁ বহুত বেছি মানুহ ইয়াত কাৰণ এনেকুৱা গৰমৰ দিনত পাহাৰত এনেকুৱাকৈ যদি নিজৰা চিজৰা থাকে তেনেকুৱা ঠাইত এনেকুৱা গৰমৰ দিনত বহুত বেছি মানুহ হয় আৰু তাৰ উদাহৰণ এইবিলাক চাৰিওফালে কেৱল মানুহে মানুহ আৰু ফাইনেলি আহি পাই গ'লোঁ সেই ঠাইখিনি একদম ভূটান বৰ্ডাৰৰ ওচৰত পানীৰ শব্দ শুনিছে চাগে কুলু একদম ধুনীয়া ঠাইখিনি আহি পালোঁ চাৰিওফালে পাহাৰ আৰু মাজেৰে বৈ আছে একদম ধুনীয়াকৈ পানী শব্দটো বাৰু শুনিছে এতিয়া দেখাই আছোঁ ঠাইখিনি ইয়াত কৰিম আমি আজি বহুত বেছি মজা আৰু সেইখিনি ঠাই আৰু একদম ভূটান বৰ্ডাৰত যাম আমি এইফালেও মানুহ এইফালে মানুহ আমাৰ ইহঁত এইফালেৰে গৈ আছে আৰু এইফালে নাজাৰাটো চাওক চাৰিওফালে কেৱল পাহাৰ আৰু মাজেৰে এনেকৈ পানী বৈ গৈ আছে এতিয়া শিলৰ ওপৰে যাম আৰু তাৰপিছত সেইফালে এটা বৰ্ডাৰ এটা আছে তাতে ফ্লেগ ধুনীয়াকৈ ভূটান গ'লে যে ফ্লেগ বিলাক দেখিবলৈ পোৱা যায় বিভিন্ন ৰঙৰ ৰঙা হালধীয়া তেনেকুৱা ধৰণৰ ফ্লেগবিলাক আছে তাত গৈ ধুনীয়াকৈ ৰিলছ বনাম আৰু ভালদৰে ভিডিঅ'টো বনাব চেষ্টা কৰিম এতিয়া কাপোৰটো সলাই লওঁ কাৰণ এইটো কাপোৰ
পানীত নোমা ড্ৰেছ এইটো নহয় আৰু এইফালে ইহঁত এতিয়া গৈ আছে আমিও গৈ কাপোৰটো সলাই লওঁ মোৰ ইহঁতো বৰ্তমান কাপোৰ চাপোৰ খুলি পানীত পৰিয়েই গ'ল আৰু মই এতিয়া কাপোৰটো সলাই লওঁ চাৰ্টটো খুলিলোঁ গেঞ্জি এতিয়া হাফ পেণ্টটোও পিন্ধি লওঁ তাৰপিছত ইহঁতৰ দৰে পানীৰ মজা লওঁ ইহঁতে পুৰা পানীত কৰি আছে আনন্দ অলপ মোবাইলটো লৈ ৰিস্ক লোৱাটো বহুতে মুস্কিল কাৰণ ধাৰ বহুত বেছি আৰু এনেকুৱা ধাৰত মানুহে মানে থিয় দি থাকিবই নোৱাৰে ডাইৰেক্ট ফাহেতে লৈ গুচি যায় তাৰপিছতো মই মোবাইলটো লৈ অলপ মজা এটা ল'ম আৰু ইমান গৰমত এনেকুৱা ঠাইত এটা মজাই বেলেগ বৰ্তমান আমি লগত লৈ অহা বস্তু খাম এতিয়া কি বস্তু এইটো মালপোৱা টাইপ বস্তু কেনে এটা আৰু মজা জাগা এটাত বহি ধুনীয়াকৈ খাই আছোঁ কি বস্তু এইটো মিঠা বম এতিয়া আমি এইফালে গৈ আছোঁ একদম চিধা ভূটান বৰ্ডাৰত য'ৰ পৰা এইটো চাইড মানে অসম আৰু সেইটো চাইড পাৰ হ'লেই ভূটান একদম ভূটান বৰ্ডাৰত গৈ আছোঁ এতিয়া কিমান ধুনীয়া দেখাই এনেকুৱাকৈ এনেকুৱা ৰাস্তাৰে যোৱাটো বহুতে বেছি মুস্কিল কাৰণ ভৰিবিলাক মোৰ ভিজি আছে আৰু ভিজি থকাৰ কাৰণে অলপ বেছি মানে মই পিছলি গৈ আছোঁ সেইকাৰণে অলপ কষ্ট পাই আছোঁ গৈ থকা তেতিয়া গৈ আছোঁ ধুনীয়া ঠাই এটাত এইফালেৰে ৱাটাৰফল টাইপ আৰু তাৰ পৰা চিধা আহিলোঁ এইফালে এনেকুৱা লাগিছে যেন মানে বহুত ডাঙৰ এটা ৱাটাৰফল একদম তাৰ পৰা আহিছোঁ এইবাৰ এইফালে বহুত বেছি পিছল ভৰি ৰখাটোৱে মানে মুস্কিল একদম চেলেনি বহুত বেছি পিছল আৰু এইফালে আহিছোঁ এতিয়া ইয়াত অলপ মজা ল'ম আৰু পানীৰ বহুত বেছি মাত কাৰণে অলপ চিঞৰি কৈ আছোঁ ইয়াত অলপ টাইম মজা লৈ যাম একদম চিধা ভূটান বৰ্ডাৰ তাৰ পৰা সেইফালে ভূটান আৰু এইফালে অসম আৰু এইফালে এতিয়া মজা এটা ল'ব আৰু এইফালে শিলটোতে বহি ল'ম বহুত বেছি পিছল এই শিলটোত বহি ল'ম লৈ ধুনীয়াকৈ ইয়াত অলপ আমেজ এটা লওঁ বাৰু একদম বহুত বেছি মজা ঠাণ্ডা পানীৰ ওপৰৰ পৰা আহি আছে বহুত বেছি মজা লাগি আছে মজা আছে তাতে মজাটো ল'ম আৰু এই ঠাইখিনিত বহুত টাইম আমি মজা ল'লোঁ বহুতে বেছি ভাল লাগছে এই ঠাইখিনিত আৰু ইয়াৰ পৰা যাম একদম চিধা ভূটান বৰ্ডাৰৰ ফালে আৰু সেইফালে যিহেতু ভূটান আছে গতিকে এবাৰ ভূটান বৰ্ডাৰৰ পৰা আহি আছোঁ বাৰু প্ৰথমে তাৰপিছত পুনৰ আহিম এই ঠাইত এবাৰ এতিয়া যাম এই ৰাস্তাটোৰে একদম চিধা ভূটান বৰ্ডাৰ আৰু এইফালে চিধা গৈ আছোঁ এতিয়া ভূটান বৰ্ডাৰৰ ফালে যিহেতু আৰু ইয়াত লিখা আছে ডু নট ক্ৰছ দ্য ভূটান বৰ্ডাৰ এই ৰাস্তাটোৰে মজাকৈ গৈ আছোঁ সেইফালে চাওক কেনেকুৱা ধুনীয়া এটা নাজাৰা এই ৰাস্তাটোৰে চিধা গৈ আছোঁ আমি এতিয়া একদম ভূটান বৰ্ডাৰলৈ আহি আমি এতিয়া পাই গ'লোঁ ভূটান বৰ্ডাৰ সেইফালে ধুনীয়াকৈ ফ্লেগ দি থৈছে সেইফালে মানে অসম আৰু সেইফালে ধুনীয়াকৈ ভূটান বৰ্ডাৰ আমি চিধা পাই যাম ভূটান আৰু সেইফালৰ পৰা আহি আমি পাই গ'লোঁ একদম ভূটান অলপ দূৰত বোলে সীমাটো আছে এইটো সীমা নহয় আচলতে ধুনীয়াকৈ এনেকৈ ফ্লেগ দি থৈ দিছে আৰু এইটো চাইড হৈছে ভূটান আৰু এইটো চাইড আছাম মানে ইণ্ডিয়া আমি একদম আহি ভূটানে পাই গ'লে ইয়াৰ পিছত নেক্সট ৰাইডটো আমি কৰিম ভূটানত একদম পাছ লৈ ধুনীয়াকৈ ভূটানৰ ভিতৰত সোমাম আৰু গোটেই ভূটানখন যিমানখিনি পাৰোঁ ঘূৰি চাব চেষ্টা কৰিম আৰু এইফালৰ পৰাও ধুনীয়া এটা নাজাৰা আৰু একদম ভূটান বৰ্ডাৰৰ পৰা চিধা আমি গৈছোঁ তাত প্ৰথমতে য'ত নামিছিলোঁ কাৰণ গোটেইখিনি তাত আছে আমি মিণ্টু আৰু মই কেৱল এইফালেৰে আহিছিলোঁ আৰু এনেকৈ ইয়াৰ পৰা মজা লোৱা আমি শেষ কৰিলোঁ মানে আমাৰ ট্ৰিপটো শেষ কাৰণ এতিয়া প্ৰায় 4:30মান বাজিল 5টাৰ পিছত ইয়াত থকা হেনো মানে পাৰ্মিশ্যন নাই আৰু কোনোবা মানুহ আহিছে ইতিমধ্যে বডিগাৰ্ড লৈ নাজানো কোনোবা হয়তো VIP মানুহ আহিছে ইয়াত আৰু এইফালে বাইক চাইক গোটেই এতিয়াও বহুতখিনি আছে মানুহ আৰু ইয়াৰ পৰা এতিয়া মানুহবিলাক লাহে যাব ওলাইছে কাৰণ গধূৰ হোৱাৰ পিছত ইয়াত মানুহ নাথাকে আৰু আমাৰো বাইক ওলাই আছে এতিয়া যিহেতু একো খোৱা নাছিলোঁ সেইকাৰণে ম'ম' অলপ খাই লওঁ আৰু চুপ দিয়া বাতিটো বহুতেই বেছি ভাল লাগিছে কিবা চাইনিজ বাতি যেন লাগিছে আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব